নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ সম্ভাষণ জনাইছোঁ। মই আহিবলগীয়া নতুন বছৰ 2026 চনৰ ৰাশিফলৰ বিষয়ে কিছু আভাস দি আছোঁ। আগৰ আপোনালোকে গমে পালে, যিসকলে মোৰ অনুৰাগী চাই আছে সেইসকলে গমে পাইছে। আজি বিশেষকৈ মেঘ ৰাশি বা বৃষ ৰাশি বা মিথুন ৰাশি, তাৰ লগত আজি কম কৰ্কট ৰাশিৰ ওপৰত। গতিকে নতুন বছৰ 2026 হয়তো আৰু বেছি দিন নাই। গতিকে এই 2026 চনটো কৰ্কট ৰাশিৰ কাৰণে কেনেকুৱা হ'ব পাৰে ফলাফল কিছু, যিহেতু কৈছোঁৱে যে আমাৰ দুটা হিচাপত ফল ভোগ কৰা যায়, চোৱা যায়, এটা ৰাশিফল, এটা লগ্নফল। গতিকে ৰাশিফলটো বৰ্তমান ৰানিং কণ্ডিশ্যনত চলি থকা, এইটো মানে গ্ৰহৰ যিটো সঞ্চাৰৰ ওপৰত ভিত্তি কৰি বিশেষকৈ এইবিলাক বিচাৰ বিবেচনা কৰা যায়। গতিকে এইটো সাময়িক, যে একদম কেতিয়াবা বহুত ভাল হৈ যায়, কেতিয়াবা যদি আপোনাৰ লগ্ন হিচাপ বিচাৰত যদি অশুভ হৈ থাকে, যদি ইয়াতো যদি অশুভ অৱস্থাত সঞ্চাৰ হৈ থাকে, তেতিয়া মোটামুটি সেই বছৰটো বেয়াই ফল হৈ থাকে। আৰু যদি আপোনাৰ কেতিয়াবা দেখা যায় তাত আপোনাৰ অশুভ হ'ল, কিন্তু যদি ৰাশিফলৰ সময়ত যদি শুভ হৈ থাকে, তৰে মাজেদি আপোনালোকে কিছু শুভত্ব লাভ কৰিব, শুভ ফল পাব। এইটোৱে কথা। বিশেষকৈ নতুন বছৰ 2026 ৰাশিফল অনুযায়ী কৰ্কট ৰাশি জাতক জাতিকাৰ জীৱনত আৱেগ, কৰ্মজীৱন আৰু আৰ্থিক দিশ মিশ্ৰ ফল পাব। মই কৈছোঁ মিশ্ৰ ফল থাকিবই, কাৰণ এইবিলাক সদায় নিৰ্ভৰ কৰে, বাৰ্ষিক ৰাশিফলটো নিৰ্ভৰ কৰে মুখ্য 4টা গ্ৰহৰ ওপৰত। এইটো আপোনাৰ বৃহস্পতি, শনি, ৰাহু, কেতু। এই 4টা গ্ৰহৰ ওপৰত মুখ্য নিৰ্ভৰ কৰে অৱস্থানগতভাৱে। তাৰ লগত সৰু সুৰা থাকিব। এইকাৰণে প্ৰায় দেখা যায় কেতিয়াবা ভাল আহি যাব মাজত, কেতিয়াবা বেয়াও আহি যাব। আৰু তথাপিও মোটামুটি আপোনালোকৰ বেয়া বুলি ক'ব নোৱাৰে। গতিকে আনফালে ক'লোঁ যে গোটেইখিনি দিশতে আৰ্থিক দিশতো মিশ্ৰ ফলে আছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনত গভীৰতা আহিব, কৰ্মক্ষেত্ৰত সুযোগ আৰু আৰ্থিক উন্নতি থাকিলেও, এই যে মই ক'লোঁ আপোনালোকক যে আহি যাব মিশ্ৰ ফলৰ কাৰণটো এইটোৱে থাকিল যে কৰ্মক্ষেত্ৰত সুযোগ আৰু আৰ্থিক উন্নতি থাকিলেও আহিব, কিন্তু আপোনালোকৰ এইটো বৃহস্পতি প্ৰভাৱৰ কাৰণে হ'ব। আহিলেও শনিৰ প্ৰভাৱৰ কাৰণে কিছু চেলেঞ্জ আহিব। সেয়েহে নিজৰ লক্ষ্য স্থিৰ কৰি ৰখা দৰকাৰ। বৃহস্পতি, ৰাহু আৰু কেতুৰ গোচৰৰ কাৰণে, এইটো ক'লোৱে মেইনলি যে বৃহস্পতি, ৰাহু, কেতুৰ গোচৰৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। সেয়ে সাফল্য বা বাধা বিঘিনি লৈ আহিব পাৰে। গতিকে কিছু সতৰ্ক থকা দৰকাৰ। যিহেতু আমাৰ কোৱা যায় যে সাৱধানীৰ বিনাশ নাই। গতিকে আপোনালোকে সেই কি ক'বতো নোৱাৰি, কোনটো গ্ৰহ কোন ছাইডত বহি আছিল আপোনালোকৰ, তাৰ লগত নিৰ্ভৰ কৰিব কি ফলি আছে লগ্ন হিচাপত, তাত দশা কিহৰ দশা চলি আছে, তাৰ ওপৰতো কিছু কথা নিৰ্ভৰ কৰিব। সেইকাৰণে সাফল্য হয়তো আহিব বা অথবা বাধা বিঘিনি লৈ আহিব পাৰে। সেইকাৰণে কিছু সতৰ্ক থকা দৰকাৰ বুলি কোৱা হৈছে। বিশেষকৈ শনি, ৰাহু, কেতুৰ কাৰণে। বৃহস্পতি ঠিকে থাকিব। এফালে এটা কথা হৈছে যে আপোনাৰ ভাগ্যাধিপতি বৃহস্পতি, মনত ৰাখিব, এইটো মেইন কথা আছে, পইণ্ট এটা আছে যে আপোনাৰ ভাগ্যাধিপতি বৃহস্পতি বছৰৰ মাজভাগত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আৰু আপোনাৰ ইচ্ছা আৰু আৱেগক প্ৰভাৱিত কৰিব। যেতিয়া আপোনাৰ ৰাশিত আহি যাব, গতিকে ভাগ্য অধিপতি বৃহস্পতি, তেতিয়া কিছু আপোনাৰ ইচ্ছা আৰু আৱেগক প্ৰভাৱিত কৰিব। আপুনি উৎসাহ আৰু আত্মবিশ্বাসৰ সৈতে আগুৱাই যোৱাৰ সুযোগ পাব। এইটোৱে কথা। আৰ্থিক অৱস্থা সবল হ'ব। পাৰিবাৰিক সম্পৰ্ক
মধুৰ হ'ব। কিন্তু মই যে কৈছোঁ আহিব কিছু হ'ল, কিন্তু ৰাহু অষ্টমত থকাত, ৰাহু আপোনাৰ অষ্টমত থাকিব, থকাৰ ফলত স্বাস্থ্যৰ ফালে কিছু নজৰ ৰাখিব। পাৰিবাৰিক জীৱন সুখৰে হ'ব, দীৰ্ঘদিনৰ সমস্যাৰ পৰা মুক্তি পাব। এই কথা থাকিল। প্ৰেমৰ ক্ষেত্ৰত কিছু উত্থান পতান, প্ৰেমৰ ক্ষেত্ৰত উত্থান পতান আহিলেও সম্পৰ্ক ভালে থাকিব। গতিকে আপোনালোকৰ কৰ্কট ৰাশিৰ বিষয়বস্তু বিশেষ দীঘল নকৰোঁ, এইখিনিয়ে কৈছোঁ মই মোৰ ফালৰ পৰা। হয়তো আৰু কিছুমান মাজে মাজে 2-4টা বিশেষ কেতিয়াবা দফা হিচাপত পাই যাব পাৰে। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। বেছি দীঘল কৰিলেও বহুতে অসুবিধা পায়। আজিলৈ ইমানে। নেক্সট মই শ্বৰ্টকৈ হ'লেও এনেকুৱাকৈ আপোনালোকক সিংহ ৰাশি, ঠিক 2টা ৰাশিৰ মই দি থাকিম আৰু লাহেকৈ মোটামুটি প্ৰতিটো দিনত। মোটামুটি মই নতুন বছৰৰ শেষ হোৱাৰ আগে মই ৰাশিফলখিনি কমপ্লিট কৰিম। হয়তো কেতিয়াবা কোনোবা এটা ৰাশি দীঘল হ'ব, কোনোবা এটা ৰাশি শ্বৰ্ট হৈ যাব পাৰে। তথাপিও মূল বিষয়বস্তুখিনি আপোনালোকে পাই যাব। এৰিছোঁ, ভালে থাকক, কুশলে থাকক।